নমস্কাৰ, এয়া হৈছে নেপিয়াৰ ঘাঁহ। আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মই নেপিয়াৰ ঘাঁহ। এই ঘাঁহটো প্ৰথমতে আফ্ৰিকাত দেখিবলৈ পোৱা গৈছিল, তাৰপিছতে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আহি পাইছে। ভাৰতবৰ্ষ হওক, ভূটান হওক, নেপাল হওক, বিভিন্ন জেগাত বৰ্তমান সময়ত এই ঘাঁহটো পোৱা যায়। লগতে আমাৰ অসমতো যথেষ্ট সংখ্যক এই ঘাঁহৰ প্ৰচলন দেখিবলৈ পোৱা যায়, কিয়নো এই ঘাঁহ বৰ্তমান ছাগলীৰ কাৰণে খুবেই ভাল। মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম। চাওক, ইয়াক আমি কাটিং আনি পেলাই ৰুইছিলোঁ প্ৰথমতে। এই ঘাঁহ বৰ ধুনীয়া আছে। পানী জমা নোহোৱা ওখ মাটিত ৰুলে খুবেই ভাল হয়, কিয়নো যদি বাৰিষাত পানী জমা হয় তেতিয়াহ'লে মৰাৰ চান্স থাকে। এই হৈছে নেপিয়াৰ ঘাঁহ, যিখন ঘাঁহ আফ্ৰিকাত পোৱা গৈছিল প্ৰথমতে। এই ঘাঁহ খুবেই উপযোগী, কিয়নো ছাগলীৰ কাৰণে খুবেই উপযোগী। ছাগলী হওক, গৰু হওক, ম'হ হওক, খুবেই উপযোগী। আপোনালোকক ছাগলী খুৱাই পেলাই মই দেখুৱাম সন্ধিৰ পিছত। এইখনেই হৈছে সেইখন ঘাঁহ, যিখন ঘাঁহৰ বিষয়ে বৰ্তমান সময়ত চাওক, ছাগলী কি ধুনীয়াকৈ খাই আছে নেপিয়াৰ ঘাঁহ। ছাগলীক মই অলপমান আনি দি দিলোঁ। ছাগলী একদম ধুনীয়াকৈ খাই আছে। আপোনালোকে দেখিছে, এয়া কি ধুনীয়াকৈ খাই আছে, একদম ধুনীয়াকৈ।